নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। আপোনালোকে বৰ্তমান সময়ত যেটো মোবাইল ফোন ব্যৱহাৰ কৰি আছে সেই মোবাইল ফোনটোৰ দাম বাৰু কিমান কমেন্ট এটা কৰি জনাবচোন। মই বৰ্তমান যেটো মোবাইল ফোন ব্যৱহাৰ কৰি আছো সেই মোবাইল ফোনটোৰ দাম ৯০০০ টকা। বিশ্বাস আপোনালোকে নকৰিব কিন্তু সঁচাকৈ মই এটা ৯০০০ টকীয়া মোবাইল ফোন ব্যৱহাৰ কৰি আছো। বহুলোকে মোক কয় যে ইউটিউবত ভিডিঅ' বনাই আছো, সব ইউটিউবাৰ বিলাকে আইফোন লৈ ভিডিঅ' বনাই আছে, তই কিয় সেই ৯০০০ টকীয়া মোবাইলটোতে এতিয়াও লাগি আছো, বেলেগ এটা মোবাইল লৈ ল। কিন্তু মোৰ প্ৰয়োজন নাই, যাৰ কাৰণে মই দামী মোবাইল এটা নলওঁ। তো আপুনি কিমান টকাৰ মোবাইল ফোন ব্যৱহাৰ কৰি আছে কমেন্ট এটা কৰি জনাব। আৰু আজিকালি এটা ট্ৰেন্ড হৈ গৈছে, ইউটিউবাৰ মানে আৰু আইফোন হাতত লাগিবই, তেতিয়াহে নিজকে এজন ইউটিউবাৰ যেন লাগে, হয় না নহয়? বাকি যিসকলে ব্লগ কৰে তেওঁলোকক বাৰু প্ৰয়োজন হয় আইফোন এটাৰ, কিন্তু আমিতো আৰু ব্লগ নকৰো, গতিকে আমাক আইফোন এটাৰ প্ৰয়োজন নহয়। তো সেই কাৰণে আইফোনটো লোৱা নাই। লওঁ বুলি ক'লে ল'ব পাৰি, কিন্তু লোৱা নাই। বাকি আপুনি কি মোবাইল ফোন ব্যৱহাৰ কৰি আছে কমেন্ট এটা কৰি জনাব। তো খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষত অকল এই ভাৰতবৰ্ষৰ ওপৰত এটা ৰিপৰ্ট ওলাইছে যে আমাৰ ভাৰতৰ মানুহে বোলে এতিয়া কম দামী মোবাইলতকৈ ১ লাখ টকীয়াৰ ৰেঞ্জৰ যিবিলাক নেকি প্ৰিমিয়াম ফোন থাকে সেইবিলাক ক্ৰয় কৰাত বেছি ইন্টাৰেষ্টেড বুলি জনাইছে। তো মই বহুতো লৰাক চাও, বহুতো সৰু সৰু লৰাক চাও যিবিলাকে আজিকালি কম দামী মোবাইলবিলাক চলাবলৈ এৰিছে। কম দামী মোবাইলৰ প্ৰতি তেওঁলোকৰ ইন্টাৰেষ্ট নাই। আপোনাৰ ১৮-১৯ বছৰ বয়স হৈছে, তেওঁলোকক প্ৰয়োজন ৩০-৪০ হাজাৰ টকীয়াৰ এটা মোবাইল, স্যামসাং গ্যালাক্সি আমুক তামুক বা আইফোন আপোনাৰ 12, আইফোন 13, আইফোন 14, তেওঁলোকক এইবিলাকৰহে দৰকাৰ হলে দেউতাকৰ উপাৰ্জন যিমানেই নহওক কিয় তেওঁলোকক এটা দামী মোবাইল ফোন লাগে, এটা দামী মোবাইল ফোন লাগে। আৰু সেই কাৰণে হয়তো আমাৰ ভাৰতবৰ্ষত এতিয়া প্ৰিমিয়াম মডেলৰ যিবিলাক মোবাইল আছে, যিবিলাকৰ দাম নেকি যথেষ্ট পৰিমাণৰ বেছি, তো সেইবিলাকৰ বেছি বিক্ৰী হৈছে। কিন্তু বিশ্বাস কৰক, মই এইটো মোবাইল বৰ্তমান ব্যৱহাৰ কৰোঁ আৰু এই মোবাইলটোৰ দাম হৈছে মাত্ৰ ৯০০০ টকা। 6GB ৰেমৰি, 128GB ষ্ট'ৰেজ, ৰিয়েলমিৰ মোবাইল হয়। গতিকে মোক দৰকাৰ নাই, তো নচলাও মই ইমান দামী এটা মোবাইল। আপোনাৰ যদি দৰকাৰ আছে, আপুনি চাগে নিশ্চয় চলাইছে, তো কিমান দামী মোবাইল চলাই আছে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। তো ইয়াৰ পাছৰ খবৰটো দিয়াৰ আগতে লাইক এটা কৰক। মাজত আপোনালোকক ক'বলৈ পাহৰি থাকিব, আপোনালোকেও লাইক নকৰে, গতিকে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কিন্তু এতিয়া আপোনালোকে লাইক এটা কৰক। লাইক কৰিবলৈ আপোনালোকক কোনো ধৰণৰ পইচা পাতিৰ প্ৰয়োজন নাই, কেৱল লাইক বটনটো দবাই দিব লাগে। গতিকে আপোনালোককতো কোনো খৰচা পাতি বিচৰা নাই, তো লাইকটোহে কৰিবলৈ গৈছো, লাইক এটা কৰি দিব। তো বন্ধু বান্ধৱীসকল, খবৰ ওলাইছে আগন্তুক আহি আছে দেৱালী, আগন্তুক আহি আছে দুৰ্গা পূজা। তো আগন্তুক দেৱালী আৰু দুৰ্গা পূজাৰ সময়ছোৱাত এতিয়া বিভিন্ন ৰাজ্যত কাম কৰি থকা লোকসকলে নিজৰ ৰাজ্যলৈ উভতি যাব। অসমৰ বাহিৰত যিসকলে কাম কৰি আছে তো তেওঁলোকে অসমলৈ আহিব, বা অসমত যিসকলে নেকি বাহিৰৰ পৰা আহি কাম কৰি আছে তো তেওঁলোকে এতিয়া নিজৰ ঘৰলৈ যাব। আমাৰ অসমত কিন্তু কলকাতাৰ বহুতো মানুহে কাম কৰি আছে, আকৌ ফেৰীৱালা কাম কৰি আছে, অন্যান্য কাম কাজবিলাক কৰি আছে। ঠিক তেনেকৈ আমাৰ অসমৰো বহুতো যুৱক যুৱতী বৰ্তমান সময়ত হায়দৰাবাদ, আপোনাৰ বেংগলোৰ এইবিলাকত গৈ তেওঁলোকে কোম্পানীসমূহত কাম কৰি থকা নাই জানো? এতিয়া প্ৰত্যেকেই কি কৰিব, দুৰ্গা পূজা নতুবা দেৱালীৰ সময়ত ঘৰলৈ আহিব। তো দেৱালী আৰু দুৰ্গা পূজাৰ সময়ত সেই কাৰণে প্ৰত্যেক বছৰে কি হয়, ট্ৰেইনৰ শৰ্টেজ হয়। এতিয়া যিবিলাক নেকি মিডল ক্লাছ ফেমিলিৰ মানুহ বা যিবিলাক আমাৰ নিচিনা মানুহ, আমিতো ফ্লাইটত আৰু যাতায়াত কৰিব নোৱাৰো, তো আমি কি কৰোঁ, ট্ৰেইনতে যাতায়াত কৰোঁ। এতিয়া ট্ৰেইনত যিহেতু সৰহ সংখ্যক মানুহে যাতায়াত কৰে, তো তাৰ কাৰণে ট্ৰেইনৰ মানে সিট পাবৰ কাৰণে অসুবিধা হৈ যায়। বহুদিন পূৰ্বেই টিকট কাটিব লাগে, নহ'লে টিকট নাপায়। কিন্তু এইবাৰ টিকটৰ শৰ্টেজ নহয় বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা। তো ৰেল মন্ত্ৰালয়ৰ ফালৰ পৰা জনাইছে যে প্ৰায় 96খন নতুন ট্ৰেইনৰ আৰম্ভণি কৰিছে দেৱালী আৰু দুৰ্গা পূজাৰ কাৰণে। দেৱালী দুৰ্গা পূজা এইবিলাকৰ কাৰণে প্ৰায় 96খন ট্ৰেইন নতুনকৈ মুকলি কৰিছে বুলি জনাইছে, যাৰ ফলত নেকি এতিয়া মানুহবিলাকে ঘৰলৈ আহিবলৈ, ঘৰলৈ যাবৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। গোটেই বিশ্বৰ ভিতৰতে টেকনলজিৰ ক্ষেত্ৰত আটাইতকৈ এডভান্স দেশখনৰ নাম বাৰু কি আপোনালোকে জানেনে?
আপোনালোকৰ মনত হয়তো ডাইৰেক্টলি নাম আহি গৈছে আমেৰিকা নহতো চাইনাৰ হয় নে নহয় টেকনলজিৰ ক্ষেত্ৰত এই দুখন দেশৰ কথা হয়তো আপোনালোকৰ আটাইতকৈ বেছি আগতীয়াকৈ মনত আহিছে যে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি টেকনলজিৰ ক্ষেত্ৰত এডভান্স দেশ দুখনেই হয়তো হৈছে চাগে এখন থাকে আপোনাৰ চাইনা হয়তো আমেৰিকাৰ এই দুখনৰ ভিতৰত কোনোবা এখনৰ হয়তো আপোনালোকৰ নাম আহিছে পাকিস্তানৰ কথাটো চাগে আপোনালোকৰ ভুলতো অহা নাই বাংলাদেশৰ কথা হয়তো চাগে আপোনালোকৰ মনত কোনো কাৰণতে আহা নাই কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে শুনিলে আচৰিত হ'ব জাপান হৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰতেই টেকনলজিৰ ক্ষেত্ৰত এডভান্স এখন দেশ যিখন দেখে নেকি আমাৰ ওয়াৰ্ল্ডৰ আটাইবিলাক দেশতকৈ 50 বছৰ আগবাঢ়ি আছে বুলি জনাইছে টেকনলজিৰ ক্ষেত্ৰত যিবিলাক বস্তু নেকি আমাৰ ভাৰতবৰ্ষত আজিৰ পৰা 50 বছৰৰ পাছত সেইবিলাক ইমপ্লিমেন্ট হ'ব সেই টেকনলজি এতিয়া বৰ্তমান সময়ত জাপানত চলি আছে তেনেকুৱা ধৰণৰ টেকনলজি বিলাক যিবিলাক টেকনলজি আজিৰ পৰা 50 বছৰৰ পাছত আমাৰ ভাৰতে সেইবিলাক এডপ্ট কৰিব বা ভাৰতত সেইবিলাক টেকনলজি আহিব তো সেই টেকনলজি বিলাক এতিয়া আপোনাৰ জাপানত চলি আছে মানে 50 বছৰ এডভান্স হৈ আছে বাকি বিলাক দেশৰ তুলনাত জাপানখন তো জাপানখন কিন্তু খুবেই এখন বিধ্বস্ত হোৱা দেশ আছিল যিখন দেশত নেকি আমেৰিকাই দুটাকৈ বোমা পেলাইছিল জাপানৰ হিৰোচিমা আৰু নাগাসাকিত কিন্তু তাৰ পাছতো জাপান এতিয়া গোটেই ওয়াৰ্ল্ডৰ ভিতৰতে 50 বছৰ আগবাঢ়ি থকা এখন টেকনলজিৰ ক্ষেত্ৰত এডভান্স দেশ হৈ পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ওপৰত তো আপোনালোকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ লাভ কৰিলে নে নাই কৰা কমেন্ট এটা কৰি জনাব তো প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ যদি আপোনালোকে পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ৰাজ্য চৰকাৰ সমূহলৈ এটা নিৰ্দেশনা জাৰি কৰি দিছে যে যিবিলাক নেকি শ্ৰমিক আছে যিবিলাকে নেকি কাম কৰি খায় যিবিলাকে নেকি হাজিৰা কৰি খায় যিসকলে নেকি এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ লাভ কৰা নাই মানে চৰকাৰী ঘৰ তেওঁলোকে লাভ কৰা নাই তো তেওঁলোকক চৰকাৰী ঘৰ দিবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰ সমূহলৈ আমাৰ অসম চৰকাৰকো নিৰ্দেশনা দিছে কলকাতা চৰকাৰকো নিৰ্দেশনা দিছে আপোনাৰ বিহাৰৰ চৰকাৰকো নিৰ্দেশনা দিছে মানে প্ৰত্যেকখন ৰাজ্য চৰকাৰকে নিৰ্দেশনা দিছে যে যিসকল নেকি শ্ৰমিক আছে যিসকলে নেকি চৰকাৰী ঘৰ লাভ কৰা নাই যিসকলৰ নেকি এটা নিজা ঘৰ নাই তেওঁলোকক এটা চৰকাৰী ঘৰ প্ৰদান কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে তো আপোনালোকে বাৰু চৰকাৰী ঘৰ পালনে নাই পোৱা কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ছত্তীশগড়ৰ পৰা তো ছত্তীশগড়ত এতিয়া বিৰাটে এটা ডাঙৰ নিয়ম বনাই দিছে ছত্তীশগড়ত কি কৰিছে এতিয়া যিসকলে চৰকাৰী ঘৰ লাভ কৰিব তো তেওঁলোকক চৰকাৰী ঘৰৰ লগতে তেওঁলোকৰ ঘৰৰ যিসকল ল'ৰা ছোৱালী 12 বছৰ হায়াৰ সেকেন্ডাৰী পাছ কৰা থাকিব তো তেওঁলোকক একোটা চাকৰি প্ৰদান কৰা হ'ব বুলি জনাইছে বাপৰে বা চাওকচোন বাৰু চৰকাৰী ঘৰ পালে আৰু আনফালে এটা চাকৰিও লাভ কৰিলে ইয়াতকে আৰু ফেচিলিটি কি লাগে ভাই তো তেনেকুৱা ধৰণৰ এটা নিয়ম যদি আমাৰ অসমত বনাই দিলেহেঁতেন মই ভাবো দুখীয়া মানুহ নাথাকিলেইহেঁতেন তো চৰকাৰী ঘৰ পোৱা দ্যাট মিন্স তেখেত এজন দুখীয়া মানুহ তো তেখেতৰ ঘৰত যদি হায়াৰ সেকেন্ডাৰী পাছ কৰা কোনোবা থাকে তো তেখেতে চাকৰি লাভ কৰিব বাপৰে বা ইয়াতকে আৰু ফেচিলিটি কি লাগে ইয়াতকে আৰু ভাল নিয়ম কি লাগে হয়নে নহয় কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ক্ৰিকেট প্ৰেমী সকলৰ কাৰণে যিসকল লোকে নেকি ক্ৰিকেট খেল চাই ভাল পায় ক্ৰিকেট খেলি ভাল পায় তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আৰু আমাৰ ভাৰতৰ হয়তো চাগে ক্ৰিকেট খেল চাই ভাল নোপোৱা বা ক্ৰিকেট খেলি ভাল নোপোৱা হয়তো মানুহৰ সংখ্যা খুব কমেই ওলাব আপুনিও হয়তো ক্ৰিকেট খেল চাই ভাল পায় আপুনি হয়তো ক্ৰিকেট খেল খেলি ভাল পায় হয়নে নহয় কমেন্ট কৰি জনাব তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে 2025 চনত টেষ্ট ক্ৰিকেটৰ ওয়াৰ্ল্ড কাপ অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে টেষ্ট ওয়াৰ্ল্ড কাপ অনুষ্ঠিত কৰা হ'ব 2025 চনত খেল হ'ব তো আপুনিও নিশ্চয় খেল চাই ভাল পায় ময়ো খেল চাই যথেষ্ট ভাল পাওঁ খেলি বৰ বিশেষ ভাল নাপাওঁ বৰ বিশেষ খেলৰ লগত জড়িত নহয় কিন্তু খেল চাই ভাল পাওঁ তো আপুনি খেল চাই ভাল পায় নে খেলিও ভাল পায় সেইটো কমেন্ট এটা কৰি জনাব কথাটো হৈ গ'ল কি আপোনাৰ খেল খেলিবলৈকে টাইমে দেখোন বৰ বিশেষ নাপালো আপোনাৰ পঢ়ি থকাৰ সময়ছোৱাত পঢ়ি থকা বুলিয়ে গ'ল তো পঢ়া জাস্ট এৰিলো তাৰ পাছত কামত সোমালো তো কামত বুলি গুচি গ'ল তো খেলা ধুলা কৰিবলৈ বৰ বিশেষ সময় নাপালো কিয়নো আমাৰ নিচিনা ফেমিলিৰ ল'ৰা ছোৱালী বিলাকে খেলা ধুলা মস্তি কৰা এইবিলাকৰ কাৰণে টাইম উলিয়াব নোৱাৰে যেহেতু ঘৰৰ প্ৰেছাৰ থাকে ঘৰ চলাব লাগে তো ইমানখিনি প্ৰেছাৰৰ মাজত তো খেলা ধুলা কৰিবৰ কাৰণে টাইমে নোলাই দিয়কচোন
হয় না নহয় মোৰ লগত আপোনাৰ জীৱনটো সেই একেই নেকি তো কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা তো মণিপুৰৰ খবৰ আপোনালোকক বহুত খবৰ দিলো আপোনালোকক মণিপুৰৰ তো মণিপুৰত কি হৈছে কি নাই হোৱা মই আপোনালোকক প্ৰায় খবৰ বিলাকতে জনালো কিন্তু মণিপুৰৰ পৰা বহু দিন হৈ গল খবৰ ওলোৱা নাছিলে কিন্তু আকৌ এটা খবৰ ওলাইছে মণিপুৰৰ পৰা তো মণিপুৰৰ পৰা খবৰ ওলাইছে যে এই কেদিন আকৌ মণিপুৰত অকনমান হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি খবৰ ওলাইছে কুকি সম্প্ৰদায়ৰ লোকসকলে মেটেই সম্প্ৰদায়ৰ এখন সমাজত দুটাকৈ বম নিক্ষেপ কৰিলে বুলি জনাইছে কুকি সম্প্ৰদায়ৰ লোকসকলে মেটেই সম্প্ৰদায়ৰ স্থানত দুটাকৈ বম নিক্ষেপ কৰিছে আৰু যাৰ ফলত নেকি যথেষ্ট পৰিমাণৰ লোকসান হৈছে যেহেতু বম দুটা ব্লাষ্ট হৈছে বম ব্লাষ্ট হোৱাৰ লগে লগে আপোনাৰ ঘৰ দুৱাৰ জ্বলি ছাৰখাৰ হৈ গৈছে মানুহৰো ক্ষতি হৈছে বুলি জনাইছে দুজন লোক আহত হৈছে বুলি জনাইছে কুকি সম্প্ৰদায়ৰ লোকসকলে দিয়া বমৰ ফলত তো চৰকাৰেনো কি কৰি আছে পায় তো মণিপুৰৰ ওপৰত কিবা এটা একচন ল'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা বিৰাটেই মন কৰিবলগীয়া খবৰ আমাৰ সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা এটা নিৰ্দেশনা জাৰি কৰি দিছে ৰাজ্য চৰকাৰ সমূহলৈ সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা তো বন্ধু বান্ধৱীসকল আজিকালি ল'ৰা ছোৱালী বিলাকৰ কথা ক'লে বেয়া হ'ব ল'ৰা বিলাকে ইমানেই উপদ্ৰৱ কৰি বাইক চলায় গাড়ী চলায় মানে তেওঁলোকক কি ক'ব কি নক'ব তেনেকুৱা লাগে তো আজিৰ পৰা 2 দিন মান আগত এনেকুৱা হল আগত দুখন স্কুল আছে এখন হায়াৰ সেকেন্ডাৰী এখন হৈ গল আপোনাৰ এলপি স্কুল তো হায়াৰ সেকেন্ডাৰী খনত মানে মই পঢ়িছিলো তো কিবা এটা কাৰণত হায়াৰ সেকেন্ডাৰী খনলৈ গৈছিলো তাৰ পাছত হায়াৰ সেকেন্ডাৰীৰ পৰা মানে গাড়ীখন ৰিটাৰ্ণ কৰি উলাই আহোতে দেখিছো দুজন যুৱকে না হেলমেট আছে না কিবা আছে এখন পালসাৰ বাইক লৈ জিটু ৰকমত মানে বাইকখন চলাই আহিছে মই মাজতে গাড়ীখন ৰখালো ঠিকছে তেওঁলোকক দম দিলো যে আগত ভাই স্কুল আছে তো এটলিষ্ট এই জায়গাটো কোৱাত লাহেকে যা মানে তেওঁলোকে আই থিংক 80 90 এনেকুৱা স্পিড বানত আছে কেটিএম বাইক লৈ আহিছিলে দুজন যুৱক ঠিকছে গালি দিছো আৰু মই এনেকুৱা ধৰণৰ কথাবিলাক যেনে নেকি দেখো মই গালি নিদিয়াকে থাকিব নোৱাৰো মই যিমানেই ডাঙৰ মানুহ নহওক কিয় সৰুৱে হওক বা ডাঙৰ হওক গালি মুঠতে দিমেই যদি এনেকুৱা ধৰণৰ কাম কৰে এদিন এজন ডাঙৰ মানুহক গালি দি দিছিলো মানে কি হৈ গল মই আপোনাৰ টাউনৰ ফালৰ পৰা আহি আছিলো তাৰ পাছত হঠাতে গাড়ী এখনে মানে মেজিক এখনে মোক ক্ৰছ কৰি কি কৰিলে আপোনাৰ সাইডেদি খুমাই দিলে কোনো ধৰণৰ সিগনেল নাই কিবা নাই তাৰ পাছত প্ৰায় 1.5 কিলোমিটাৰ মান খেদি গলো 1.5 কিলোমিটাৰ মান খেদি গলো সেই গাড়ীখনক খেদি গৈ তাৰ পাছত বজাৰৰ ওচৰত ৰখিলে গাড়ীখন মানে অলপ স্লো কৰিলে ঠিকছে দম দিলো বিয়াত বয়োজ্যেষ্ঠ এজন মানুহ আছিলে ঠিকছে গালি দিছো তো বন্ধু বান্ধৱী এনেকুৱা ডাঙৰ হওক সৰু হওক কথা নাই মুঠতে মই গালি দিমেই তো বন্ধু বান্ধৱীসকল সেইবোৰ বাৰু পাছৰ কথা এতিয়া খবৰ ওলাইছে যে আমাৰ ভাৰতৰ এতিয়া যিবিলাক ৰাস্তা আছে বিশেষকৈ নেশনেল হাইৱে সমূহত এতিয়াৰে পৰা জতে ততে ঠায়ে এতিয়াৰে পৰা সিসি কেমেৰা লাগিব বুলি জনাইছে যিবিলাক সিসি কেমেৰাই মানুহৰ স্পিড মানে কন্ট্ৰোল কৰিব এতিয়া সিসি কেমেৰা স্পিড কন্ট্ৰোল কেনেকৈ কৰিব তো সেই সিসি কেমেৰা সমূহ অৱশ্যে হ'ব কি মানুহৰ স্পিড লিমিটটো তেওঁলোকে চেক কৰিব সাপোজ আপোনালোকে গাড়ীখন কিমান স্পিডত গৈছে কিমানটো স্পিডত যাব লাগে এই ৰাস্তাটোত সকলো বিলাক মনিটৰ কৰিব সেই সিসি কেমেৰা সমূহে আৰু আপোনালোকে যদি অভাৰ স্পিডত চলায় তেন্তে আপোনালোকৰ ওপৰত চালান কাটিব সিম্পল কথা আৰু এই নিৰ্দেশনা দিছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা ৰাজ্য চৰকাৰ সমূহলৈ এতিয়া ৰাজ্য চৰকাৰ সমূহে সেই ব্যৱস্থাটো কৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হোণ্ডাই তৰফৰ পৰা তো হোণ্ডায়ে তেওঁলোকৰ কেইখনমান গাড়ীত স্পেশাল আপোনালোকক ডিসকাউন্ট প্ৰদান কৰিছে দেৱালী আৰু দুৰ্গা পূজাৰ উপলক্ষে দুৰ্গা পূজা আহি আছে দেৱালীও আহি আছে তো দেৱালী আৰু দুৰ্গা পূজাৰ উপলক্ষে আপোনালোকক স্পেশাল ডিসকাউন্ট প্ৰদান কৰিছে তো আপোনালোকেও যদি এখন গাড়ী লম বুলি ভাবিছে যদি আপোনালোকে হোণ্ডাই গাড়ী লম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে হোণ্ডাই তৰফৰ পৰা জনোৱা অনুসৰি আপোনালোকক দেৱালী আৰু দুৰ্গা পূজাৰ উপলক্ষে প্ৰায় 1,14,000 টকা পৰ্যন্ত ডিসকাউন্ট প্ৰদান কৰিব বুলি জনাইছে হোণ্ডাই তৰফৰ পৰা জনোৱা অনুসৰি হোণ্ডাই সিটি আমেজ এই কেখন গাড়ীত আপোনালোকক প্ৰায় 1,14,000 টকা পৰ্যন্ত ডিসকাউন্ট প্ৰদান কৰিব
গতিকে আপোনালোকে যদি Hyundai গাড়ী ল'ম বুলি ভাবিছে এই কেইটা মডেল আপোনালোকে একবাৰ টাচ কৰি চাব পাৰে যে কেনেকুৱা গাড়ীখন ইয়াৰ ফেচিলিটি কেনেকুৱা সেইবিলাক আপোনালোকে টাচ কৰি চাব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সাহাৰা গ্ৰুপ অফ কোম্পানীৰ ওপৰত তো সাহাৰা গ্ৰুপ অফ কোম্পানীত বহু লোকে পইচা ইনভেস্ট কৰিছিলে কিন্তু বহু লোকৰ পইচা ডুবিলে সাহাৰা ইন্ডাস্ট্ৰিত বা সাহাৰা গ্ৰুপ অফ কোম্পানীত বহুতো পইচা বহুতো মানুহৰ ডুবিলে হিদিনাখন এজন দাদা মোৰ ওচৰলৈ আহিছে যিজন দাদাই নেকি সাহাৰাৰ মানে ৰিফান্ড পোৰ্টেলত এপ্লাই কৰিবলৈ কাৰণে আহিছিলে যিজন দাদাৰ প্ৰায় 2 লাখ টকা 2 লাখ টকা তেখেতৰ ফচিছে 2 লাখ টকা তেখেতে ফচিছে তো তেখেতে আপোনাৰ সেই মন্থলি ওয়াইজত নে ইয়াৰ ওয়াইজত প্ৰিমিয়াম জমা কৰিছিলে তেখেতৰ 2 লাখ টকা সেটআপ ইন্ডিয়া লিমিটেড তো তেখেতক বাৰু এপ্লাই কৰি দিছো কেতিয়া ৰিফান্ড হয় কেতিয়া নহয় হেতু পাছত গম পাম কিন্তু কথাটো হৈ গল কি এতিয়া হয়তো ইনভেষ্টৰৰ পইচা খুব সোনকালে ৰিফান্ড হ'ব সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা সাহাৰা গ্ৰুপ অফ কোম্পানীৰ যি সম্পত্তি আছিল সেই সম্পত্তি বিক্ৰী কৰিবৰ কাৰণে নিৰ্দেশনা দি দিছে তো এতিয়া সাহাৰা গ্ৰুপ অফ কোম্পানীৰ সম্পত্তি বিক্ৰী কৰাৰ লগে লগে তাৰ পৰা পইচা পাব আৰু সেই পইচা এতিয়া যিবিলাক ইনভেষ্টৰ আছিল তেওঁলোকক ৰিটাৰ্ণ কৰা হ'ব আপুনি যদি পইচা ইনভেষ্ট কৰিছিলে আপোনাৰ পইচা ৰিটাৰ্ণ কৰিব মই যদি কৰিছিলো মোৰ পইচা ৰিটাৰ্ণ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৰ্ণাটকৰ পৰা তো কৰ্ণাটকত এতিয়া ডেংগু বেমাৰটোক ডেংগু যেটো ডেংগুৰ ফলত যে নেকি জ্বৰ হয় তো সেই ডেংগু জ্বৰক এতিয়া মহামাৰী ঘোষণা কৰি দিছে কৰ্ণাটকৰ চৰকাৰে আৰু নকৰিবনো কিয় খবৰ ওলোৱা অনুসৰি কৰ্ণাটকত এবছৰত প্ৰায় ৭,০০০টা ডেংগুৰ কেছ ৰেজিষ্টাৰ্ড হৈছে বুলি জনাইছে মানে প্ৰায় ৭,০০০টা ডেংগু পজিটিভ কেছ ওলাইছে বুলি জনাইছে আৰু যাৰ কাৰণে নেকি কৰ্ণাটকৰ চৰকাৰে ডেংগুটোক এটা মহামাৰী ৰূপে ঘোষণা কৰি দিছে তো ডেংগুৰ পৰা বাচিবৰ কাৰণে কেইটামান সিম্পল পদ্ধতি আছে প্ৰথম কথা হৈ গল আপোনালোকৰ চৌহদখন সাফা কৰি ৰাখিব আপোনালোকৰ ঘৰৰ চৌহদত পানী জমা হৈ যদি আছে সেই পানীখিনি আপোনালোকে শুকুৱাবলৈ চেষ্টা কৰিব বাসন বৰ্তন যদি এনে পৰি আছে সেইবিলাকত যদি পানী জমা হৈ আছে সেইবিলাক আপোনালোকে দলিয়াই পেলাই দিব তো তাৰ ফলত আপোনালোকৰ চৌহদখন সাফা হ'ব মহে কণী পাৰিব নোৱাৰিব আৰু আপোনালোকৰ ডেংগু বেমাৰটি নহব মানে মহে কামুৰিলেহে ডেংগু হ'ব গতিকে মহে যদি নাথাকে মহে কামুৰিব বা কোট আৰু আপোনালোকৰ ডেংগু হ'ব বা কোট গতিকতে হেতুৱে কথাটো আপোনালোকৰ চৌহদটো আপোনালোকে নিজেই সাফা কৰিব লাগিব ডেংগুৰ পৰা আপোনালোকে নিজেই বাচিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ বাৰু পাৰ্সনেল লোন লৈ থোৱা আছে নেকি কমেন্ট এটা কৰি জনাবচোন সৰুৱে হওক বা ডাঙৰে হওক আপোনাৰ পাৰ্সনেল লোন আছে নেকি কমেন্ট এটা কৰি জনাব তো ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এটা ৰিপৰ্ট দাখিল কৰিছে আৰু সেই ৰিপৰ্ট অনুসৰি প্ৰকাশ পাইছে যে আমাৰ ভাৰতবৰ্ষত পাৰ্সনেল লোন লোৱা লোকৰ সংখ্যা 14% ইনক্ৰিজ হৈছে বুলি জনাইছে পাৰ্সনেল লোন লোৱা লোকৰ সংখ্যা বাকি হোম লোন বিজনেস লোন এই দুটা লোন খুব কম মানুহে বিচাৰে বিশেষকৈ হোম লোনটো খুব কম মানুহে লয় বুলি জনাইছে হোম লোনৰ পৰিৱৰ্তে পাৰ্সনেল লোন যথেষ্ট পৰিমাণৰ মানুহে লয় বুলি জনাইছে আৰু বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত প্ৰায় 55 লাখ কোটি টকা 55 লাখ কোটি টকাৰ লোন বিতৰণ কৰি ৰাখিছে বেংক বা ফাইনেন্স সমূহে 55 লাখ কোটি টকাৰ লোন বিতৰণ কৰি থৈছে বাপৰে বাপ কম টকানে চাওকচোন বাৰু মুঠৰ ওপৰত কবলৈ গলে আমাৰ ভাৰতবৰ্ষৰ 99% মানুহৰে সাগে লোন আছে 99% মানুহ বুলি কলে ভুল হ'ব 99% মানুহৰ ঘৰতে হয়তো কোনোবা নহয় কোনোবাই এটা হলেও পাৰ্সনেল লোন লৈ ৰাখিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা তো দিল্লীত এতিয়াৰে পৰা ট্ৰাফিক পুলিচ নাথাকে দিল্লীত এতিয়াৰে পৰা ট্ৰাফিক পুলিচে ৰেড লাইট বা গ্ৰীন সিগনেল এইবিলাক এতিয়াৰে পৰা দিল্লীত ট্ৰাফিক পুলিচে কন্ট্ৰোল নকৰে বুলি জনাইছে এতিয়া দিল্লীৰ ট্ৰাফিকত অটোমেটিক্যালি ট্ৰাফিক কন্ট্ৰোল কৰা হ'ব বুলি জনাইছে মানে ঘটনাটো হ'ব এনেকুৱা ধৰণৰ সাপোজ এটা চাৰিআলি হয় না নহয় তো আমাৰ ইয়াতে চাৰিআলি বিলাকত কি হয় যেতিয়া নেকি আপোনাৰ কিছু সময় কি হয় আপোনাৰ চাৰিআলিটোত এটা সাইডৰ মানুহবিলাক অহা যোৱা কৰিবলৈ দিয়ে আনটো সাইড ব্লক কৰি ৰাখে বা আনটো সাইড খুলি দিলে হিটো সাইডটো বন্ধ কৰি থয় তো ট্ৰাফিক নিয়মটো সেই তেনেকুৱাই ট্ৰাফিকৰ সিগনেলটো সিস্টেমটো তেনেকুৱা ধৰণৰ যিকোনো এটা সাইড খুলি দিয়ে আনটো সাইডক আপোনাৰ ৰখাই থয় আৰু আনটো সাইডক যাবলৈ দিলে ইটো সাইড মানে ৰখাই থৈ দিয়ে এনেকুৱাইটো হয় নহয় জানো আৰু সেইবিলাক কন্ট্ৰোল কৰে কোনে মানুহে চাই থাকে যে কোনটো ৰাস্তাত বেছিকৈ মানুহ আহিছে তো সেই ৰাস্তাটো গ্ৰীন কৰি ইটো ৰাস্তাক তেওঁলোকে ৰেড কৰি দিয়ে
দিয়ে তো দেখিলে যে নহয় এইটো ৰাস্তা দি মানুহ বেছিকৈ আহি আছে তো এই ৰাস্তাটোক আমি গ্ৰীণ কৰি দিওঁ তো সেইটোতো ট্ৰেফিক পুলিচসকলে বহি লৈ তেওঁলোকে কন্ট্ৰোল কৰি থাকে কিন্তু এতিয়াৰে পৰা দিল্লীত কি কৰা হ'ব দিল্লীত এতিয়াৰে পৰা AI জৰিয়তে সেই কন্ট্ৰোল কৰিব বুলি জনাইছে AI এতিয়াৰ পৰা কি কৰিব যিটো ফালে মানুহ বেছিকৈ আছে সেইটোত গ্ৰীণ সিগনেল দিব যিটো ফালে কম আছে সেইটো ৰেড সিগনেল দিব এটো AI কৰিব বুলি কৈছে AI দ্বাৰা এতিয়াৰে পৰা কন্ট্ৰোল হ'ব অটোমেটিক কন্ট্ৰোল হ'ব এতিয়াৰে পৰা দিল্লীৰ ট্ৰেফিক লাইট আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিতৰ্কিত কোৰিওগ্ৰাফাৰ সুমি বৰাৰ ওপৰত সুমি বৰাক এতিয়াও অসম পুলিচে বিচাৰি ফুৰিছে এতিয়াও কিন্তু বিচাৰি পোৱা নাই সুমি বৰাক তো সুমি বৰাই হেনো দিক্ষু শৰ্মাৰ ঘৰত আশ্ৰয় লৈ আছিল বুলি জনাইছে আৰু তাৰ পাছত যেতিয়া নেকি খবৰ ওলালে নিউজত খবৰ ওলালে তাৰ পাছত দিক্ষু শৰ্মাৰ ঘৰৰ পৰা সুমি বৰা গৈ তেখেতৰ অন্য এজন ফ্ৰেণ্ডৰ ঘৰত আছে গৈ বুলি জনাইছে কিন্তু এতিয়ালৈকে প্ৰশাসনে সুমি বৰাক ধৰিব পৰা নাই কিয়নো সুমি বৰাই তেখেতৰ স্থান সলনি কৰি আছে মানে থকাৰ স্থান সলনি কৰি আছে তো বন্ধু বান্ধৱীসকল এতিয়া দিক্ষু শৰ্মা আৰু তেখেতৰ পত্নীৰ নামো মানে অকণমান হাঙুৰ খাই পৰিছে তো হাঙুৰ কেনেকৈ খাইছে তেখেতলোক মানে হাঙুৰ স্কেম কৰিছে যে সেইটোত তেখেতলোক হাঙুৰ খোৱা নাই কথাটো হৈ গ'ল যে তেখেতলোকক দোষী সাব্যস্ত কৰিছে এতিয়া একাংশ লোকে যে তেখেতলোকে কিয় সুমি বৰাক তেখেতলোকৰ ঘৰত আশ্ৰয় দিছে হয়নে নহয় তো তেখেতলোকে সকলোবিলাক জানিও সুমি বৰাক কিয় আশ্ৰয় দিলে বা নাজানিছিলেই যেনিবা পিছতটো গম পালে তো গম পোৱাৰ পাছত কিয় তেখেতলোকে আৰক্ষীক নজনালে যে সুমি বৰা আমাৰ ঘৰতে আছে বুলি তো এইক লৈ এতিয়া প্ৰশ্ন কৰিছে দিক্ষু শৰ্মা আৰু তেখেতৰ পত্নীৰ ওপৰত একাংশ সাংবাদিকে তো দেখা যাওক তো আৰক্ষীয়ে এই সন্দৰ্ভত কি সোধা পোছা কৰে দিক্ষু শৰ্মাৰ ওপৰত মোৰ মতে চাগে তেনেকুৱা ধৰণৰ একো নকৰিব তো তেখেতৰ ঘৰত আহিছিল আৰু আলহী হিচাপে থাকিলে মেলিলে তো যেতিয়া গম পালে তেখেতক পঠিয়াই দিলে তো যাগে আমাৰ ঘৰৰ পৰা আমাৰ ঘৰত থাকিব নালাগে আমি ফচিব পাৰোঁ গতিকে সেইটোৱে কথাটো আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আমাৰ ভাৰতবৰ্ষৰ টেকনলজিৰ ক্ষেত্ৰত ওলাইছে আমাৰ ভাৰতৰ ডিফেন্স সিস্টেমে এখন নতুনকৈ ড্ৰোন লঞ্চ কৰিলে যিখন ড্ৰোনত থাকিব এতিয়াৰে পৰা বোমা সাপোজ যেনিবা কি হয় এনেকুৱা এটা জায়গাত যেনিবা যাব লগা হল ফাইটাৰ সকল তো সেই জায়গা যেনিবা অকনমান কি হয় বিপদ আছে গলে মানে অকনমান বিপদ আছে তো সেই সময়ত কি কৰিব সেই ড্ৰোন সমূহ পঠাব তো ইয়াৰ আঁতৰত বহি তেওঁলোকে কন্ট্ৰোল কৰিব ড্ৰোন সমূহ যাব য'ত নিৰ্দিষ্ট স্থানত বম পেলাব লাগে সেই স্থানত বম পেলাব বা এটেক কৰিব তাৰ পিছত ড্ৰোনখন সুমন্তৰ হৈ ঘূৰি আহিব যদি ড্ৰোনখন আপোনাৰ এটেকো কৰি দিয়ে ড্ৰোনখনক কোনো টেনচন নাই ভাই তাতেতো মানুহ নাথাকে কেৱল ড্ৰোনহে থাকিব ড্ৰোনখন কন্ট্ৰোল কৰিব কিন্তু মানুহে তো এতিয়াৰে পৰা আমাৰ ভাৰতৰ ডিফেন্স সিস্টেমত আৰু এটা নতুন আহিলা বা নতুন এটা যন্ত্ৰ এড হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 15,000তকৈও বেছি সৰু সৰু দোকানত ইথেনল পোৱা যাব বুলি জনাইছে ইথেনল হৈছে এক প্ৰকাৰৰ ফিউল যেনেকৈ নেকি পেট্ৰল যেনেকৈ নেকি ডিজেল ঠিক তেনেকৈ ইথেনলটো হৈছে এক প্ৰকাৰৰ ফিউল যি ফিউল নেকি আপোনাৰ প্ৰকৃতিৰ পৰা নিৰ্মাণ কৰা হয় সব পাৰো ফিউল প্ৰকৃতিৰ পৰা নিৰ্মাণ কৰে কিন্তু বাকিবিলাক যিবিলাক ফিউল আছে সেই ফিউল বিলাকে বেছিকৈ প্ৰদূষণ কৰে বায়ুমণ্ডলটোক কিন্তু এই ইথেনলে কোনো ধৰণৰ প্ৰদূষণ নকৰে তো চৰকাৰে ইথেনলৰ ব্যৱহাৰ বৃদ্ধি কৰিব বিচাৰি আছে তো সেই কাৰণে এতিয়া 15,000তকৈও অধিক দোকানত সৰু মানে ক্ষুদ্ৰ দোকানত এতিয়া ইথেনল পাব বুলি জনাইছে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে কলকাতাৰ পৰা মই আপোনাক যোৱাকালি খবৰত জনাইছিলো যে কলকাতাৰ চৰকাৰে এতিয়া নতুনকৈ এখন বিধেয়ক লাগু কৰিছে যিখন বিধেয়ক অনুসৰি কোনোবাই যদি কলকাতাত কোনো মহিলা বা কোনো ছোৱালীক যদি ধৰ্ষণ কৰে তেন্তে সেই ব্যক্তিজনৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি লোৱা হ'ব এখন বিধেয়কৰ জৰিয়তে তো সেই বিধেয়কখনৰ অনুসৰি যদিহে ধৰ্ষণ কৰা ছোৱালীজনী বা বোৱাৰীজনী কোমা বা মৃত্যু হয় তেন্তে 10 দিনৰ ভিতৰত তেখেতক আপোনাৰ ফাঁচি দিয়া হ'ব বুলি জনাইছে আৰু যদি আপোনাৰ মানে ধৰি লওক তেখেতৰ কোনো ধৰণৰ কোমাত নাযায় বা তেখেতৰ মৃত্যু নহয় তেতিয়া আজীবন কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰিব আৰু তাৰ লগে লগে 20 দিনৰ ভিতৰত তেখেতক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব যদি তেখেত বেছিকৈ দোষী সাব্যস্ত হয় তেনেহলে সেইটো কৰিব বুলি জনাইছে আৰু তাৰ কাৰণে এখন এতিয়া
এক প্ৰকাৰ ক'বলৈ গ'লে ফাষ্ট ট্ৰেক কমিটি গঠন কৰিছে কলকাতাৰ চৰকাৰে আৰু যিখন কমিটিয়ে নেকি সেইবিলাকেই চোৱা চিতা কৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব আপোনালোকে জানেনে বাৰু এতিয়া কিমান সময় হৈছে মই ভিডিঅ' যে ৰেকৰ্ডিং কৰি আছোঁ কিমান সময় হৈছে বাৰু আপোনালোকে ভিডিঅ'টো কেতিয়া চাই আছে নাজানো কেই বজাত চাই আছে নাজানো ৰাতি 2টা বাজিছে মই ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ গতিকে ৰাতি ভিডিঅ' বনাব লগা হয় আপোনাৰ এনাৰ্জি লো হয় তাতে গৰম লাইটৰ পোহৰত থাকিবলৈ খুব অশান্তি লাগে তো ইমানখিনি কষ্ট কৰোঁ আপোনালোকৰ কাৰণে খবৰকেইটা আপোনালোকক দিবৰ কাৰণে সো আপোনালোকে লাইক এটা কৰিব কেৱল ব্লগাৰসকলকে কিমান সাপোৰ্ট কৰে আমাকো সাপোৰ্ট কৰকচোন আপোনাৰ 2018 চনৰ পৰা ভিডিঅ' বনাই আছোঁ এতিয়া আপোনাৰ মোটামুটি 6 বছৰ হৈ গ'ল গতিকে আমাকো অকণমান ডেভেলপ হ'বৰ কাৰণে চান্স দিয়ক লাইক কৰক চেনেল সাবস্ক্ৰাইব কৰক ভিডিঅ'টো কাৰোবালৈ শ্বেয়াৰ কৰক তো আজিৰ ভিডিঅ'টো ইমানেই পুনৰ এটা ভিডিঅ' লগ কৰাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয় অসম